গুড ইভিনিং ডিয়াৰ এস্পিৰেণ্টছ। তো আমি যি 20টা MCQ চিৰিজ লৈ আহিছিলোঁ তাৰে এইটো তৃতীয়টি পাৰ্ট হয়। তো আশা কৰোঁ তোমালোকে প্ৰথম আৰু দ্বিতীয় পাৰ্টটো চাইছা, আৰু যদি চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত চিৰিজটোৰ লিংকটো দিয়া আছে, তাতে গৈ ক্লিক কৰিবা। তো বলক আজি আমি তৃতীয়টি পাৰ্ট আলোচনা কৰোঁ। তো বলক আমি প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। তো প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট কালাৰ ৰিপ্ৰেজেণ্টছ এছিয়া অন দ্য অলিম্পিক ৰিং, অৰ্থাৎ অলিম্পিকৰ আঙুঠিত এছিয়া কি ৰঙে প্ৰতিনিধিত্ব কৰে। তো আমি যদি চাওঁ অলিম্পিকত 5টা ৰঙৰ আঙুঠি থাকে, ঠিক আছে। ইয়াৰে নীলা ৰংটোৱে ইউৰোপক বুজায়, তাৰপিছত ক'লা ৰংটোৱে আফ্ৰিকাক বুজায়, তাৰপিছত হালধীয়া ৰংটোৱে এছিয়াক বুজায়, তাৰপিছত ৰঙা ৰংটোৱে আমেৰিকাক বুজায়, আৰু লাষ্ট আমাৰ গ্ৰীণ সেইটোৱে আমাৰ অষ্ট্ৰেলিয়াক বুজায়, ঠিক আছে। তো এই 5টা আঙুঠিৰ ভিতৰত আমাক সুধিছে কোনটোৱে মানে এছিয়াক প্ৰতিনিধিত্ব কৰে। তো ইয়াৰ আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি, হালধীয়া, অৰ্থাৎ হালধীয়া ৰংটোৱে এছিয়াক প্ৰতিনিধিত্ব কৰে, ঠিক আছে। নেক্সট 2 নম্বৰ, নম পেন ইজ দ্য কেপিটেল অফ, অৰ্থাৎ নম পেন যিটো আছে সেইটো কোন দেশৰ ৰাজধানী হয়। তো অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি। এইটো তোমালোকে কেনেকৈ মনত ৰাখিব পাৰিবা। চোৱা, এই শব্দটো দেখাত কেনেকুৱা লাগিছে, ফোনৰ নিচা লাগিছে, ঠিক আছে, ফোন, ঠিক আছে। আৰু ফোনত আমাৰ কি থাকে, কেমেৰা, ঠিক আছে, কেমেৰা। তো এই কেমেৰাৰ কেমৰ পৰা আমি মনত ৰাখিব পাৰোঁ কেম্বোডিয়া, ঠিক আছে। চ' কম্বোডিয়া ইজ দ্য কেপিটেল অফ নম পেন। তো কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন নম্বৰ বি। নেক্সট 3 নম্বৰ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নেশ্যনেল ষ্টক এক্সচেঞ্জ, অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, মুম্বাই। এইটো তোমালোকে মনত ৰাখিবা। নেক্সট 4 নম্বৰ, বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক। দ্য টাৰ্ম URL ইউজড ইন ইণ্টাৰনেট টেকন'লজি ষ্টেণ্ডছ ফৰ, অৰ্থাৎ ইণ্টাৰনেট প্ৰযুক্তিত ব্যৱহৃত URL শব্দটোৰ অৰ্থ হ'ল। তো ইয়াত আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নাম্বাৰ বি, ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ, ঠিক আছে। নেক্সট 5 নম্বৰ, হুইচ ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইছ, অৰ্থাৎ কোনখন নদীয়ে বিষুৱ ৰেখাত দুবাৰকৈ পাৰ হয়, ঠিক আছে। তো তোমালোকে এই মেপটো চাব পাৰা। ইয়াত আমি যদি চাওঁ এই নদীখনে বিষুৱ ৰেখাক দুবাৰকৈ পাৰ কৰিছে। তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনটো, অপশ্যন নম্বৰ চি, যাৰ অৰ্থাৎ কংগো। এই কংগো নদীখনে বিষুৱ ৰেখাক দুবাৰকৈ পাৰ কৰে, অ'কে। এইটো তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো। নেক্সট 6 নম্বৰ, দ্য সাতপুৰা ৰেঞ্জ ইজ চিটুৱেটেড বিটুইন 2 ৰিভাৰ্ছ দে আৰ, অৰ্থাৎ সাতপুৰা পৰ্বত দুখন নদীৰ মাজত অৱস্থিত হয়। এইবোৰ হ'ল, তো তোমালোকে এইটো মেপটো ভালদৰে চোৱা। তো ইয়াত তোমালোকে দেখা পাবা সাতপুৰা পৰ্বত যিখন আছে, ঠিক আছে, সেই পৰ্বতখন এই নদী দুটাৰ মাজত আছে। আৰু এই নদী দুখন কি, নৰ্মদা এণ্ড তাপি। তো আমাৰ কাৰেক্ট এনচাৰটো হ'ব কি, অপশ্যন নম্বৰ বি, নৰ্মদা এণ্ড তাপি, ঠিক আছে। নেক্সট 7 নম্বৰ, হুইচ অফ দ্য ফলোয়িং গেটছ ৰিডিউচড ইন এ ডায়েবেটিক পেচেণ্ট, অৰ্থাৎ ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত তলৰ কোনটো হ্ৰাস পায়। তো আমাৰ ডায়েবেটিছ ৰোগ হ'লে আমাৰ শৰীৰৰ ভিতৰত ইনচুলিন হ্ৰাস পায়, ঠিক আছে। এইটো তোমালোকে মনত ৰাখিবা। নেক্সট 8 নম্বৰ, হাউ মেনি প্লেয়াৰ্ছ আৰ দিয়াৰ অন ইচ ছাইড ইন ৰাগবী ফুটবল, অৰ্থাৎ ৰাগবী ফুটবলত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে। তো আমাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, 15জনকৈ খেলুৱৈ থাকে প্ৰতিটো পক্ষত, ইটছ টিম, ঠিক আছে, ইটছ টিম, প্ৰতিটো টিমত। নেক্সট 10 নম্বৰ, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ, অৰ্থাৎ তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, কুলসী নদী ইয়াৰ দক্ষিণ পাৰৰ উপনৈ। বাকী বেকী, মহানদী আৰু মানা এইবিলাক হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, অৰ্থাৎ নৰ্থ বেংক ট্ৰিবিউটৰী, উত্তৰ পাৰৰ উপনদী। নেক্সট 11 নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ঠিক আছে। কাজি নেমু হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য নেশ্যনেল ফ্ৰুইট অফ আছাম অন, কোন তাৰিখে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰা হয়। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, 12 ফেব্ৰুৱাৰী 2024, ঠিক আছে। এইটো তোমালোকে মনত ৰাখিবা, নোট কৰি ৰাখিবা। নেক্সট 12 নম্বৰ, হুৱেৰ ইজ দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী লোকেটেড, অৰ্থাৎ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লেপেটকাটাত এই ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড যিটো আছে সেই উদ্যোগটো অৱস্থিত, অ'কে। নেক্সট 13 নম্বৰ, হুৱেৰ ইজ দ্য আৰ্কিঅলজিকেল ছাইট দেওপাহাৰ লোকেটেড, অৰ্থাৎ প্ৰত্নতাত্ত্বিক স্থান দেওপাহাৰ ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ঠিক আছে, নুমলীগড়ত আমাৰ এই দেওপাহাৰ অৱস্থিত।
বা কুৱেশ্যনত গোলাঘাটো দিব পাৰে ঠিক আছে গোলাঘাট দিলে গোলাঘাটটো শুদ্ধ উত্তৰ হ'ব ওকে নেক্সট 14 নম্বৰ দ্য এছ'চিয়েশ্যন জ্ঞান পদ্যায়নী সভা ইন আছাম ৱাজ ইনিচিয়েটেড বাই হুইচ অফ দ্য ফলোয়িংছ অৰ্থাৎ কাৰ দ্বাৰা অসমত জ্ঞান পদ্যায়নী সভা আৰম্ভ কৰা হৈছিল তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ আনন্দৰাম ঢেকিয়াল ফুকন এন গুণাভিৰাম বৰুৱা ইয়াতে তোমালোকে ৰাম আৰু ৰাম ইয়াতো আছে আৰু গুণ মানে জ্ঞান যিটো আছে জ্ঞানৰ পৰা আমি অলপমান ট্ৰিক বনাব পাৰোঁ গুণৰ লগত অৰ্থাৎ জ্ঞান গুণ কাৰ থাকে ৰামৰ থাকে সেনেকৈ তোমালোকে মন ৰাখিব পাৰা আনন্দৰাম আৰু গুণাভিৰাম বুলি এইখিনি তোমালোকে অলপ ট্ৰিক কৰি ল'বা নেক্সট 15 নম্বৰ গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং অৰ্থাৎ গুমৰাগ নৃত্য তলৰ কোনটোৰ লগত জড়িত তো ইয়াত আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি মিচিঙৰ লগত জড়িত ঠিক আছে মিচিংসকলে গুমৰাগ ডান্স কৰে নেক্সট 16 নম্বৰ হোৱাট ইজ দ্য কাট অফ ডেট অফ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 অৰ্থাৎ কা যিটো আছিল আমাৰ 2019 চনত সেই অনুসৰি অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন 2019 চনৰ অনুসৰি তাৰ সময়সীমা কি আছিল সময়সীমা কি কৰি দিছিল 31 ডিচেম্বৰ 2014 অপশ্যন নম্বৰ এটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট 17 নম্বৰ হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেনচাছ ইন আছাম অৰ্থাৎ কোনজন ৰজাই অসমৰ প্ৰথম সংগঠিত জনগণনা কৰিছিল তো জনগণনা মানে লোকপিয়ল প্ৰথম লোকপিয়ল কোনে কৰিছিল সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি চুহুংমুঙে প্ৰথম লোকপিয়ল বা জনগণনা কৰিছিল ঠিক আছে নেক্সট 18 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য অনলি ৰামচাৰ চাইট ইন আছাম তলৰ কোনটো অসমৰ একমাত্ৰ ৰামচাৰ চাইট তোমালোকে চাগে সকলোৱে জানা বহুত কমন প্ৰশ্ন হয় এইটো তো ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ দীপৰ বিল আমাৰ একমাত্ৰ ৰামচাৰ চাইট ঠিক আছে নেক্সট 19 নম্বৰ দ্য ৰাইট টু প্ৰাইভেচি ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ হুইচ আৰ্টিকল অৰ্থাৎ কোনটো অনুচ্ছেদৰ অধীনত গোপনীয়তাৰ অধিকাৰ বা প্ৰাইভেচিৰ অধিকাৰ সেইটোৱে এটা মৌলিক অধিকাৰ হিচাপে দিয়া হৈছে অৰ্থাৎ আমাৰ যিটো গোপনীয়তাৰ অধিকাৰ সেইটো কোনটো আৰ্টিকলত আহে সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ সিটো হ'ব কাৰেক্ট আনসাৰ আৰ্টিকল 21 জীয়াই থকাৰ অধিকাৰ দিয়া আছে অৰ্থাৎ ফ্ৰীডম ঠিক আছে ফ্ৰীডম স্বাধীনতা আমাৰ 19ৰ পৰা 22 লৈকে আছে কি ৰাইট টু ফ্ৰীডম তো এই তাৰ ভিতৰতে আমাৰ এই 21 নম্বৰ যেটো আছে তাতে আছে আমাৰ কি জীয়াই থকাৰ অধিকাৰ বা প্ৰাইভেচিৰ অধিকাৰ এইবিলাক সব আছে সো আমাৰ এনসাৰটো কি হ'ব অপশ্যন নম্বৰ সি টু হ'ব কাৰেক্ট আনসাৰ নেক্সট 20 নম্বৰ আমাৰ লাষ্ট কোৱেশ্চন হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ডিউ টু আছাম একৰ্ড অৰ্থাৎ অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন হৈছিল অসম চুক্তি হৈছিল কেতিয়া আমাৰ 1985 চনত ঠিক আছে সেই 1985 চনতেই এখন তেল শোধনাগাৰ আমাৰ স্থাপন হৈছিল অসমত সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি টু কাৰেক্ট হ'ব নুমলীগড় ঠিক আছে সেইকাৰণে নুমলীগড় যিটো ৰিফাইনাৰী আছে তাক আছাম একৰ্ড ৰিফাইনাৰী বুলিও কয় ঠিক আছে আছাম একৰ্ড ৰিফাইনাৰী ঠিক আছে তো তোমালোকে আজি 20টা এমসিকিউৰ ভিতৰত কেইটা কাৰেক্ট কৰিব পাৰিলা এইটো কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশনবোৰ তোমালোকে পাই থকা নেক্সট আকৌ কাইলৈ সন্ধিয়া 7:30 বজাত লগ পোৱাৰ আশাৰে আজি আমি এইখিনিতে সামৰিলো তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল থ্যাংক ইউ